কৃষ্ণ প্ৰভু পানী সোপা যেনে তেনে শুকাইছে আৰু বাচিলোঁ আৰু দেই। ৰেচন লৈ একেবাৰে ঘৰ ভৰ্তি হৈ যাবগৈ আৰু ঘৰত থ'বলৈ জেগা নাই, গোটেই পানী হৈ গ'ল। বাচিলোঁ আৰু দেউতা। পানী ইমান বাঢ়িব বুলি ভবাই নাছিলোঁ। আমাৰ ইয়াত পানী এনেকৈ হোৱাই নাই, এইবাৰ প্ৰথম হৈছে নেকি ন দেউতা? আৰু এবাৰ হৈছিলে, তেতিয়া আমি সৰু হৈ আছিলোঁ। আমাক মাহঁতে কৈছিলে এনেকৈ পানী আৰু এবাৰ হৈছিলে ভিতৰত সোমালে বুলি। মানে সিবাৰ চাগে আৰু বেছি হৈছিলে ইয়াতকৈ। কিছুমান গাঁৱে চাঁৱে যে গৰু ছাগলী ধেৰ মৰিছে ন দেউতা? এইবিলাক গাঁৱত ধেৰ মৰিছে। আমাৰ গাঁৱতো অলপ মৰিছে বাৰু, কিন্তু য'তে ত'তে গৈ পেলাই লাগি ধৰিছেগৈ, গোন্ধাইছে। সেই মানুহবিলাকে চাগে কিমান কান্দা কটা কৰিছে চাগে, কিমান লাখ টকা তাত সোমাই আছিলে চাগে। ইমান পটককৈ পানী ক'ৰ পৰা আহি গ'ল বাৰু দেউতা? একো গমেই নাপালোঁ। প্ৰকৃতিৰ বস্তু কেতিয়া আহিব কেতিয়া যাব গমেই নাপাবি। আজি পানী চানী শুকোৱাৰ কাৰণে আমি এটা হেৰি কৰোঁ ব'ল, গান গোৱা কিবা কৰোঁ, অলপ জমনি কৰোঁ, গোটেই ল'ৰা সোপাক মাতি আনিবি তহঁতৰ ভাগৰ। হ'ব দেউতা, মাতি আনিম। পিছবেলালৈ আমাৰ এই নদী কাষলৈকে আহিম, চবেই তাত ইয়াত বহি লৈ পেলাই চবেই গান গোৱা গোৱাগৈ খেলিম। মজা লাগিব খেলি পেলাই। পানী শুকোৱাৰ কাৰণে খেলিছোঁ বুলি ক'ম। খেলিবি, মাতি আনিবি গোটেই সোপাকে, মই লগতে থাকিম। মই চবকে এটা এটা গান গাবলৈ দিম, তহঁতি গান গাবি। হ'ব দেউতা, সকলোকে মই মাতি আনিম। শুনিছ ডাঙৰ কথা এটা হ'ল নহয়, দিখৌ নদী আকৌ বাঢ়িছে। তোক কোনে ক'লে? এতিয়া শুনি আহিছো, এতিয়া তিনিআলিত শুনি আহিছো বোলে দিখৌ নদী বোলে বহুত বাঢ়িছে বোলে, কিবা পকনী আহিছে বোলে। তেন্তে আমি ইয়াত থকাটো ভাল নহ'ব। আমি গান গাম বুলি ভাবিছিলোঁ, আমি ঘৰৰ হেৰিতে গছৰ তলতে গাওঁগৈ ব'ল। কি তহঁতি গান গাম বুলি ভাবিছিলি? ব'ল তেনেহ'লে। মনে যায় জাননে কান্দি দি বলে কান্দি দি বলে কান্দি দি বলে কান্দি দি বলে। খুৱাই মজা গান গাইছোচোন। এতিয়া এটা মই গাম দেই। গা তোৰ গা। মই নজনাকে তুমি হলানো বৰ এজনী, চকুতে পিৰিতিৰ চাৱনী, মাতিম তোমাক কি বুলি জোনালী নে জানমণি, মাতিম তোমাক কি বুলি জোনালী নে জানমণি, ভাল লাগিল তোমাকে লগ পাই, থাকিবানে কাষতে সদায়, ভাল লাগিল তোমাকে লগ পাই, থাকিবানে কাষতে সদায়। মধুৰ স্মৃতি ভৰা এটি গান শুনিলে বহুত ভাল লাগে, বহুত ভাল লাগে। জীৱনটোত বহুত গান শুনিলো, কিন্তু এইবিলাক গানৰ নিচিনা সোৱাদ ক'তো নাপালো। বুজিছ বন্ধু, এইবিলাকে হৈছে অতীতৰ পুৰণি ভাল লগা বিহু গান বিলাকৰ ৰসালতা। ছাৰ, আমি কথা এটা ভাবিছো। হয় নেকি? কি কথা ভাবিলি বা তই? মানে ছাৰ, আপুনি আজি আমাক প্ৰশ্ন নুসুধিব, আপুনি গান গাবলৈ দিয়ক ছাৰ। আমি খাটাৰ গান গাম ছাৰ। গাবি? নাই, তহঁতে উল্টা পুল্টা গান গাবি, মোৰ মাথাটো ঘূৰাব আৰু মই বেহুচ হৈ পৰি যাম। নাই ছাৰ, আমি উল্টা পুল্টা গান নাগাওঁ। আমি আজি ছাৰ ইংলিছ গান গাম, চাইনিজ ভাষাৰ গান গাম, মানে চীনৰ চাইনিজ ভাষা যে এইবিলাকৰ গান গাম ছাৰ। মজা গান। চাইনিজ ভাষাৰ গান গাবি? ক'ত শিকিলি তহঁতে? ক'ত শিকিলি চাইনিজ ভাষা? আপোনাৰ হয়তো বিশ্বাস কৰিবলৈ অলপ টান হ'ব, কিন্তু এইটোৱে সত্য যে মই 25 বছৰ আগতে চাইনিজ ভাষাটো শিকিলো ছাৰ। কি ল'ৰা, কি কথা কৈছ তই? 25 বছৰ আগতে চাইনিজ ভাষাটো শিকিলি? তই দেখোন 25 বছৰ আগতে জন্মই হোৱা নাছিলি। ছাৰ, সেইটোৱেতো মেইন কথাটো। মোৰ বয়স হৈছে এতিয়া মাত্ৰ 17 বছৰ, কিন্তু মই 25 বছৰ আগতে চাইনিজ ভাষাটো শিকিলো। আজি মই চাইনাত জন্মগ্ৰহণ কৰিছিলো, মানে ইটো জনমত যোৱাটো জনমত, গতিকে চাইনাৰ সকলোবিলাক চাইনিজ ভাষা, চাইনিজ কথা মই শিকি থৈছো। আৰু তাৰ পাছতে জন্ম ললো এতিয়া ইণ্ডিয়াত, মানে ভাৰতবৰ্ষত। গতিকে মই ছাৰ 25 বছৰ আগতে চাইনাৰ। গতিকে আপুনি টেনশ্যন ল'ব নালাগে। ইয়াৰ লগত মানে নহ'ব উস্তাদি লেবেল। ইয়াৰ লগত যদি মই আৰু বেছি ফুটনি মাৰি থাকো, ইয়াৰ লগত যদি বেছি কৈ থাকো, আকৌ ই ডবলকে কৈয়ে থাকিব। হ'ব, ইয়াক মই একোৱে নকওঁ যা। হেল্ল' ছাৰ, কি হৈছে? নাই, একো হোৱা নাই। হ'ব, তহঁতকেইটাক যি হয় পাছত দেখা যাব। আগতীয়াকে সপোনাৰ্থ কবি, তই এটা কবিতা মাতি ল আজি। ছাৰ, গান গাবলৈ পামগে না? পাবি। প্ৰথমে কবিতাটো গাই লচোন। অ'কে ছাৰ। তেনেহ'লে ছাৰ মই আৰম্ভ কৰিছোঁ।
ৰঙা নীলা হালধীয়া আৰু গুলপীয়া বেঙেনাৰ ৰং হয় সদায় বেঙুনীয়া ৰাতি কান্দে ভেকুলী দিনত কান্দে চৰাই বিহু দিনত সকলোৱে নাচো উৰাই ঘূৰাই দিনত চৰে ভাল মানুহ চুৰে ঘূৰে ৰাতি আমাৰ আকৌ নিশা এটাৰ আছে 10টা নাতি পুলিচক দেখি চোৰবোৰে বেগাই মাৰে লৰ পুলিচে আকৌ অৰ্ডাৰ দিয়ে ইয়াক ধৰ ধৰ নিগনি আৰু মেকুৰী দুই খাটা শত্ৰু হাবিত থাকে সৰু ডাঙৰ বহু জীৱ জন্তু নিমখ আৰু জলকীয়া লগত খাবা আম অহাকালি লকডাউন খুলিলে গুৱাহাটীলৈ যাম অ' ছুপাৰ ছুপাৰ মজা গাইছ বহুত ভাল লাগিল থেংক ইউ ছাৰ আৰু হ'ব দে চানি তই এটা প্ৰশ্নৰ উত্তৰ দিবি হা ছাৰ আজি গান গোৱাহে কথা আছিল আপুনি কিয় প্ৰশ্ন সুধি আছে প্ৰশ্নটো সুধি লওঁ তাৰপিছত গান গাবি মানে ছাৰ নুসুধিলে নহ'ব নেকি নহ'ব মই প্ৰশ্ন সুধিহে তহঁতক গান গাবলৈ দিম বাৰু তই প্ৰশ্নটোৰ উত্তৰ দে সোধক ছাৰ উত্তৰ দিম আমাৰ পৃথিৱীখন ঘূৰণীয়া গতিকে চানি তই ক'ব লাগে যদি আমাৰ পৃথিৱীখন ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন আমাৰ পৃথিৱীত তেতিয়া কি কি পৰিৱৰ্তন হ'লহেঁতেন আইঅ' ছাৰ আপুনি এইবিলাক কি প্ৰশ্ন সুধিছে মই বৈজ্ঞানিকো নাই মই ডক্টৰো নহয় ইঞ্জিনিয়াৰো নহয় মোক যে এইবিলাক প্ৰশ্ন সুধিছে ঐ ল'ৰা মই গম পাইছিলোঁ তই ইঞ্জিনিয়াৰো নহয় ডক্টৰো নহয় হেৰিও নহয় বৈজ্ঞানিকো নহয় তই অনুমানিক এটা কৰচোন যদি পৃথিৱীখন ঘূৰণীয়া নহয় বেকা হ'লহেঁতেন যেতিয়া কি কি পৰিৱৰ্তন হ'লহেঁতেন তই মাত্ৰ এটা অনুমান কৰ অনুমান অ' ছাৰ অনুমানটো কৰিব পৰা যায় বাৰু ছাৰ ঘূৰণীয়া নহয় বেকা হলহেঁতেন তেনেহলে পৃথিৱীত এনেকুৱা ধৰণৰ পৰিৱৰ্তন হলহেঁতেন যে ৰাস্তাত চলিলেহেঁতেন নাও পানীত চলিলেহেঁতেন গাড়ী আকাশত চলিলেহেঁতেন ৰেলগাড়ী আৰু মাটিত উৰিলেহেঁতেন উৰাজাহাজ হেলিকপ্টাৰ ইত্যাদি ইত্যাদি তই এইবোৰ কি কথা কৈছ আপুনি শুনক আৰু দুটামান ভাল উদাহৰণ তাৰপাছত আপুনি ভালদৰে গম পাই যাব না তই মোক বুজাই দে মোক আকৌ বেলেগ উদাহৰণ দিব নালাগে এইকেইটা কেনেকে হ'ল নাও কেনেকে ৰাস্তাত চলিব হা উৰাজাহাজ কেনেকে মাটিত চলিব হা ৰেলগাড়ী কেনেকে আকাশত চলিব মোক ধুনীয়াকে বুজাই দে শুনক তেনেহ'লে ছাৰ এতিয়া আমি জানো যে আমাৰ পৃথিৱীখন ঘূৰণীয়া আৰু সেইকাৰণে গাড়ীবিলাক চলে ৰাস্তাত নাওবিলাক চলে পানীত উৰাজাহাজ বা হেলিকপ্টাৰবোৰ উৰে আকাশত আৰু ৰেলগাড়ীবিলাক চলে ৰেলচিত বা মাটিত কিন্তু ছাৰ পৃথিৱীখন যদি বেকা হৈ যায় তেতিয়াতো এইবিলাক বস্তু পৰিৱৰ্তন হৈ যাব আৰু যদি ছাৰ পৰিৱৰ্তন হৈ যায় তেনেহ'লেতো নাওবিলাক চলিব ৰাস্তাত গাড়ীবিলাক চলিব পানীত উৰাজাহাজবিলাক উৰিব মাটিত আৰু ৰেলগাড়ীবিলাক চলিব আকাশত মানে উল্টা হৈ যাব পৰিৱৰ্তন হৈ যাব ইফালে হৈ যাব ছাৰ বুজিছো তই ৰখাই থ তোৰ অনুমানটো তই ৰখাই থ তোক মই একোৱে নুসুধো যা তোক মই আৰু একো প্ৰশ্নই নুসুধো মই চাইনিজ গান গাম বুলি কৈছিলো নহয় কি হ'ব চাইনিজ গান গাবি হা তই চাইনিজ গান গাবি তোক গৰু পিতন দিম এতিয়া মই গৰু পিতন ছাৰ গৰু পিতন দিলে ভাল হ'ব জানো নাই মই নাজানো ভাল নে বেয়া নে কিন্তু তই গৰু পিতন খোৱা যোগ্য নেপায় ছাৰ নেপায় আজি মই বহুত লাজ পাইছো আপুনি যিটো ৰাস্তাত গৈ আছে যিটো গতিত গৈ আছে সেইটো গতিত যদি গৈ থাকে এদিন আপোনাক গৰুবিলাকেও ঠাট্টা কৰিব ছাৰ কি কলি তই গৰু বিলাকে মোক ঠাট্টা কৰিব হয় ছাৰ আপুনি সামান্য গৰু এটাক এক পিতন দিব পৰা নাই আৰু আমাৰ দৰে মানুহক আপুনি গৰু সজাই গৰু পিতন দিব লৈছে আপুনি ইমান দুৰ্বল নে ছাৰ হৰি কি যে হ'ব এই চবে মানে সঁচাকে পৃথিৱীখনকে উল্টা কৰি পেলাব বাদ দিয়ক ছাৰ পৃথিৱীখন উল্টা হলে ক'ত থাকিম আমি উল্টা হৈ যাম ছাৰ আমিও দে গা ইংলিছ গানে গাও না হিন্দী গানে গাও না চাইনিজ গানে গাও না কি গাও গা থেংক ইউ ছাৰ ছাৰ টিং 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 টেন 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 এইটো হৈছে ছাৰ গীটাৰ মাত লগতে ছাৰ পে 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 হ'ব তোৰ যদি গান গাবলৈ মন গৈ আছে গান গা তই ঢোলৰ মাত পেপাৰ মাত তালৰ মাত মোক শুনাই দিব নালাগে তই গান গা ছাৰ তেনেহ'লে মই মোৰ ইংলিছ গানটো ষ্টাৰ্ট কৰিছো টেন 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 ABC 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 DC DC D F Z H I J K L L L L L L L L L M N O P Q M N O P Q M N O P Q Q Q Q Q R S T U V W X Y Y Z U V W X Y Y Y Y Z U V W X Y Y Y Y Z এই বুঢ়া
এইটো তোৰ গান হ'ল হা এইটো তোৰ গান হ'ল বিলাকক ঠাট্টা নকৰিব মোৰ গানটোক ঠাট্টা নকৰিব আপুনি এটা কথা হয়তো নাজানে যে ইংলিছ গায়কসকলে নিজৰ গানত এলফাবেটৰ প্ৰতিটো লেটাৰ ইউজ নকৰে কিন্তু ছাৰ মই কি কৰিছো এৰ পৰা একেবাৰে জেডলৈকে গোটেইখিনি লেটাৰ ইউজ কৰিছো গতিকে মোৰ গানটো ছাৰ মহত্বপূৰ্ণ বহুত ভাল ছাৰ হ'ব ছাৰ এতিয়া মই গাইছোঁ sang sang nang sing sang sang naka chaka 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 nang sang 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 seng make nang sang tang sang sing laka sing ning lang 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 deng laka meng laka sing langa sang meng laka sing langa sang sang sing lang sang chung sang ঐ ছাৰ দেখোন বেহুচ চাইনিজ গানটো বহুত ভাল ভাল শব্দ ইউজ কৰিছো ছাৰে বুজি নাপালে নেকি অ মাথা মুণ্ডা বুকি আছ হা ছাৰে কিবা চাইনিজ ভাষা বুজি পায় নেকি আৰু তই সঁচাকে চাইনিজ গান গাইছ জানো আৰে বেটা 25 বছৰ আগতে চাইনিজ ভাষা শিকি অহা মানুহ তই মোক মানে তই কি শিকাবি কি 20 বছৰ আগতে শিকিছ না কেইবছৰ আগতে শিকিছ বাদ দে ছাৰে যে তোৰ চাইনিজ গান শুনি নাৰ্ভাছ হৈ গ'ল বেহুচ হৈ গ'ল সেইটো কিন্তু খাটাং কাৰণ ছাৰে জাহা তাহা চাউণ্ড শুনিব নোৱাৰে ফকতীয়া চাউণ্ড শুনিব নোৱাৰে ছাৰ অলপ দুৰ্বল যে এতিয়া কৰ কি দেচোন দে ছাৰক উঠাই ছাৰ ছাৰ ঐ ছাৰ ক'ত ছাৰ ঐ কি হ'ব এতিয়া বছ ছাৰ দেখোন নাই যে ক'ত গ'ল ছাৰ সঁচাকে বেহুচ হৈছিলে না মিছাকে বাৰু বলচোন বল আয়েঙে পায়েঙে ছাৰক ইফালৰ পৰা চাংগে আমাৰ বিষয়ে কিবা এটা ক'ব পাৰে ন আমাৰ হেড ছাৰক আমাক বেয়া বেয়াকে লগাই দিব পাৰে ন বল অঁ ব'ল ঠিক আছে ব'ল আমাৰ কথা আকৌ বেয়াকৈ লগাব পাৰে যে ব'ল আছিলে বাই বাই বন্ধু বান্ধৱীসকল অলপ আমি ফূৰ্তি ফাৰ্তা কৰিলোঁ স্কুলৰ মাষ্টৰ হ'লোঁ ইহঁতক গান গাব দিলোঁ প্ৰশ্ন সুধিলোঁ সিহঁতে উত্তৰ দিব নোৱাৰিলে ফাল্টু কৰিলে মই বেহুচ হোৱা দেখালোঁ আৰু বাৰিষা হোৱাৰ কাৰণে পানী হেৰি কৰাৰ অকণমান কথা ক'লোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু বাই বাই